নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত প্ৰকৃতিৰ বিধ্বংসী ৰূপ প্ৰকৃতিৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে আৰু এবাৰ ধুমুহা শিলাবৃষ্টিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত টছনছ কৰি থৈ গৈছে যেহেতু যোৱা নিশা আহিছিলে প্ৰচণ্ড ধুমুহা বতাহ বৰষুণ আৰু এই বতাহ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে আৰু তাৰ লগতে দবকাত এবাৰ ভয়ংকৰভাৱে ক্ষতিসাধন কৰি গৈছে আমি জনাই যাম এই মুহূৰ্তত খবিশেষ খবৰ আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাছ নিশা ধুমুহা আৰু শিলাবৃষ্টিৰ ভয়ংকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে হঠাৎ অহা ধুমুহাই উৰুৱাই নিয়ে ঘৰ-দুৱাৰ বহু মানুহৰ ঘৰ-দুৱাৰ উৰুৱাই লৈ গৈছে এতিয়া ধুমুহাই উভালি পৰিল কেইবা ঠাইতো প্ৰকাণ্ড গছ-গছনি ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ-গছনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দবকাটো নিশা বতৰৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া কাল ৰূপ ধাৰণ কৰিছে বতৰে ধুমুহা শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণত এতিয়া ব্যাহত হৈ পৰিছে জনজীৱন দবকাৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ইতিমধ্যে দবকাত সংঘটিত হৈছে এই ভয়াবহ ঘটনা আমি দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ যেটো ৰাজ্যত হঠাৎ মাছ নিশা আহিছিলে ধুমুহা বতাহ বৰষুণ আৰু এই ধুমুহা বতাহ বৰষুণে উৰুৱাই লৈ গৈছে এনেদৰে তিনপাত বহু ঘৰ-দুৱাৰ উৰুৱাই লৈ গৈছে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাজ্যৰ কেইবা ঠাইতো বহু ঠাইত এনেদৰে প্ৰকাণ্ড গছ-গছনি উভালি পৰা পৰিলক্ষিত হৈছে ধুমুহাৰ ফলত ঘৰৰ ওপৰত বাগৰি পৰিছে প্ৰকাণ্ড গছ-গছনি আৰু ইয়াৰ পূৰ্বেও যেটো ৰাজ্যত নেৰানেপেৰা বৰষুণ হৈছিল আৰু বৰষুণৰ লগতে ধুমুহা প্ৰচণ্ড শিলাবৃষ্টি বিজুলী ঢেৰেকনি হৈছিল আৰু তাৰ ফলত বহু ঠাইত বিভিন্ন লোকৰ মৃত্যুমুখত পৰিছিল বহু মানুহ মৃত্যু হৈছিল নিহত হৈছিল ঘৰৰ ওপৰত গছ পৰাৰ ফলত আৰু এইবাৰ পুনৰ যেটো ৰাজ্যত অব্যাহত আছে বতৰৰ কাল ৰূপ বতৰৰ সংহাৰী ৰূপ অব্যাহত আছে আৰু এনেদৰে এইবাৰ হঠাৎ মাছ নিশা অহা ধুমুহাই এনেদৰে উৰুৱাই লৈ গৈছে তিনপাত প্ৰকাণ্ড তিনপাত এনেদৰে উৰুৱাই লৈ গৈছে আৰু দবকাত সংঘটিত হৈছে এই ঘটনা যেটো হঠাৎ মাছ নিশা আহিছিল এনেদৰে বহু লোকৰ এতিয়া এনেদৰে থকা বাসগৃহৰ তিনপাত এনেদৰে উৰুৱাই লৈ গৈছে প্ৰচণ্ড ধুমুহাই আৰু ধুমুহাৰ ফলত এতিয়া এনেদৰে টছনছ হৈ পৰিছে বাসগৃহ ৰাজ্যৰ বিভিন্ন ঠাইত যেহেতু ধুমুহা শিলাবৃষ্টি হৈছিল আৰু এই শিলাবৃষ্টিৰ ফলত এতিয়া এনেদৰে কেইবা ঠাইতো বহু মানুহৰ এনেদৰে ঘৰ-দুৱাৰৰ বিস্তৰভাৱে ক্ষতি সাধন হৈছে আৰু নিশা অহা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিয়ে টছনছ কৰি গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু তাৰ লগতে যেহেতু ৰাজ্যৰ বিভিন্ন ঠাইত বিহুৰ অনুষ্ঠানসমূহ চলি আছিল আৰু বিহুৰ অনুষ্ঠানসমূহতো এনেদৰে অথন্তৰ ঘটা দেখিবলৈ পোৱা গৈছে বহুত ঠাইত আচলতে বিহুৰ অনুষ্ঠানসমূহ বাতিল হৈ পৰিছে আৰু আমি দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ এনেদৰে টছনছ কৰি থৈছে ঘৰ-দুৱাৰ আৰু এনেদৰে এতিয়া প্ৰচণ্ড ধুমুহাৰ ফলত তেনেদৰে তিনপাতসমূহ চেপেটা কৰি গৈছে উৰুৱাই লৈ গৈছে এক প্ৰকাৰৰ ভাঙি দিছে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে কিয়নো ৰাজ্যত এতিয়া এনেদৰে বতৰৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰৰ ৰুষ্ট হৈ পৰিছে এতিয়া প্ৰকৃতি সাধাৰণ মানুহৰ প্ৰতি এতিয়া এনেদৰে ৰুষ্ট হৈ পৰিছে প্ৰকৃতি আৰু এতিয়া এনেদৰে হঠাৎ অহা ধুমুহাৰ ফলত হঠাৎ অহা বৰষুণৰ ফলত এনেদৰে কেইবা ঠাইতো বিস্তৰ ক্ষতি সাধন হৈ পৰিছে আৰু যাৰ ফলত এতিয়া জনজীৱন ব্যাহত হৈ পৰিছে বহু ঠাইত এনেদৰে গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা আৰু বহু ঠাইত এনেদৰে ৰাজপথতে গছ-গছনিসমূহ বাগৰি পৰাৰ ফলত অহা যোৱাত বিভিন্ন ধৰণৰ অসুবিধাৰ সমস্যাৰ সন্মুখীন হৈছে আৰু এতিয়া এনেদৰে প্ৰকাণ্ড তিনপাতসমূহ উৰুৱাই দিছে যেটো ৰাজ্যত এনেদৰে নেৰানেপেৰা বৰষুণৰ লগতে এনেদৰে ধুমুহা বতাহ বৰষুণ শিলাবৃষ্টি আহি আছে সঘনে আহি থকা হৈছে এতিয়া বতাহ বৰষুণ শিলাবৃষ্টি আৰু এবাৰ হঠাৎ অহা ধুমুহাই উৰুৱাই নিছে বহু লোকৰ ঘৰ-দুৱাৰ এনেদৰে উভালি পৰিছে কেইবা ঠাইতো প্ৰকাণ্ড গছ-গছনি তথা এনেদৰে উৰুৱাই লৈ গৈছে প্ৰকাণ্ড তিনপাতসমূহ আৰু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দবকাটো সংঘটিত হৈছে এই ঘটনা আৰু দবকাৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো গোটেই অসমৰ লগতে আমাৰ এই দবকা ভেলগুৰি চাংমাজি খকনজুৰি এই এৰিয়াসমূহত বহুত দুখীয়া দৰিদ্ৰ মানুহ আছে আৰু হঠাৎকৈ ৰাতি যেতিয়া 12মান বজাত ধুমুহা বতাহ আহি ডাঙৰ শিল মানুহৰ বিভিন্ন ধৰণৰ খাই ক্ষতি একদম ঘৰ-চৰ পুৰা একদম টছনছ কৰি পেলাইছে হঠাৎ আল্লাহে কি কৰিব নোৱাৰে হঠাতে গোটেই দেশটো একদম তুচ্ছ-তাচ্ছিল্য কৰিব পাৰে গতিকে মই সকলো ৰাইজক যাতে আল্লাহ বা ঈশ্বৰ বা ভগৱানক যাতে প্ৰাৰ্থনা কৰে এনেকুৱা
মুচিবতত যাতে আমাক নেপেলায় আৰু এটা কথা আমাৰ এই অঞ্চলৰ ডবকা ভেলগুৰি চাংমাজি এই অঞ্চলত জাবৰাখোৱা অঞ্চলৰ বহুত দুখীয়া দৰিদ্ৰ মানুহ গতিকে তেখেতসকলক যাতে চৰকাৰে কিবা এটা আৰ্থিক সাহায্য যাতে কৰে আৰু এটা কথা ক'ব লাগিব যিহেতু লামডিঙৰ পৰা উচ্ছেদ কৰা হৈছিলে যিসকল লোকক সেইসকল লোকও যিটো আমাৰ চাংমাজিত তেখেতসকল শিবিৰ পাতি আছিলে তিৰপাল দি পেলাই তেখেতসকলক ঘৰ বনাই আছিলে সেইবিলাকো ৰাতিৰ ভিতৰত মানে চব উৰুৱাই লৈ গৈছে কণ কণ ল'ৰা ছোৱালী বা বৃদ্ধ লোকসকল বহুত অসুস্থ মানুহ বেমাৰী মানুহ তেখেতসকলে বহুত এটা হেৰিৰ সন্মুখীন হ'বলৈ গৈছে গতিকে মই হোজাই প্ৰশাসনক তথা আমাৰ এই চৰকাৰক মই এটা আবেদন জনাব বিচাৰিছোঁ তেখেতসকলক কিবা এটা সহায় বা সহযোগিতা কৰক যাতে আৰ্থিকভাৱে তেখেতসকলৰ যে এই মানুহবিলাকৰ যি দুৰৱস্থা গতিকে সেইখিনিয়ে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰক এটা আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে এই লোকসকলক এই দুখীয়া দৰিদ্ৰ লোকসকলক কিবা এটা সহায় কৰক আমাৰ পথাৰৰ মাজত যিটো জাবৰাখোৱা কোম্পানীবিলাক বনিছে আৰু এই কোম্পানীবিলাকৰ টিং চিং বহুত উৰাই লৈ গৈছে গতিকে কোম্পানীবোৰ লৈ গৈছে কোম্পানীবোৰৰ টকা পইচাৰ অভাৱ নাই কিন্তু যিসকল দুখীয়া দৰিদ্ৰ মানুহসকল আছে তেখেতসকলক যাতে চৰকাৰে সহায় কৰে কোম্পানী লৈ গৈছে কোম্পানীৰো বহুত ক্ষয় ক্ষতি হৈছে হোৱা নাই নহয় গতিকে কোম্পানীয়ে ডাঙৰ ডাঙৰ ইঞ্চুৰেঞ্চ লয় তেখেতসকলে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব তেখেতসকলক পইচা পাব কিন্তু এই দুখীয়া দৰিদ্ৰ মানুহবিলাকে ক'ত পাব গতিকে চৰকাৰক মই এটাই আহ্বান জনাইছোঁ যাতে এই দুখীয়া দৰিদ্ৰ লোকসকলক অলপ কিবা এটা আৰ্থিক সাহায্য কৰে